Hello students, welcome to our channel. আজি লৈছো ক্লাস 10 ৰ কম্পাৰ্টমেণ্টেল এক্সামৰ তোমালোকৰ ৰুটিন অৰ্থাৎ এসএসসি কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন চাই যোৱা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 গুৱাহাটী 21 এসএসসি কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2026 program at the say dates and day morning from 9 am to 12 noon, afternoon from 1:30 pm to 4:30 pm. এটা আছে মে মাহৰ তোমালোকৰ মে মাহৰ 29 অৰ্থাৎ 29 তাৰিখৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্টেল আৰম্ভ হ'ব। কম্পাৰ্টমেণ্টেল শুক্ৰবাৰে 20 মেত আছে MIL বা ইংলিছ আৰু আফটাৰ মৰ্নিংত আছে অৰ্থাৎ আগবেলা আৰু বাটিবেলা আছে তোমালোকৰ 1 বজাৰ পৰা 1:30 বজাৰ পৰা এৰাবিক ইলেক্টিভ। তাৰপিছত আছে মে 30 2026 Saturday শনিবাৰ আছে সোশিয়াল সায়েন্স আগবেলা আৰু বাটিবেলা আছে তোমালোকৰ জিওগ্ৰাফি আৰু হিষ্ট্ৰি ইলেক্টিভ যিসকলৰ আছে এটো বাটিবেলা আছে। আৰু জুন মাহৰ 2nd জুন অৰ্থাৎ 2 জুন তাৰিখে আছে তোমালোকৰ জেনাৰেল মেথমেটিক্স অৰ্থাৎ সাধাৰণ গণিত আৰু বাটিবেলা আছে তোমালোকৰ সংস্কৃত ইলেক্টিভ সংস্কৃত আৰু 3 জুন তাৰিখে হ'ব তোমালোকৰ ইংলিছ আগবেলা আৰু বাটিবেলা হ'ব আসামিজ ইলেক্টিভ যিসকলৰ আছে। আৰু 4 জুনত হ'ব জেনাৰেল সায়েন্স আগবেলা হ'ব আৰু কমাৰ্স যিসকলৰ আছে ইলেক্টিভ সাবজেক্ট তেওঁলোকৰ হ'ব বাটিবেলা আৰু 5 জুন তাৰিখে হ'ব হিন্দী ইলেক্টিভ এডভান্স মেথমেটিক্স ইলেক্টিভ কম্পিউটাৰ সায়েন্স এইকেইটা আগবেলা বাটিবেলা নাই। ইয়াত আৰু চাই যোৱা প্লিজ নোট এইকেইটাৰ মন কৰিবলৈ কথা যে এ নম্বৰ আছে ৰিপৰ্টিং টাইম টু দা মৰ্নিং শিফট 8:15 am and afternoon shift 12:45 pm। ইয়াত কৈছে যে তোমালোকৰ যিসকলৰ আগবেলা আছে তোমালোকে 8:15 বজাত তাত থাকিবা আৰু যিসকলৰ বাটিবেলা আছে তেওঁলোকে 12:45 থাকিব লাগিব কাৰণ তোমালোকৰ সিট প্লেনিংটো উলিয়াব লাগিব বিচাৰিব লাগিব কোনটো ৰুমত পৰিছে এইটো উলিয়াব লাগিব গতি সেই কাৰণে কৈছে। আৰু 15 minutes extra time is allowed from 8:45 am to 9 am in the morning shift আৰু 5 মিনিট কি কৈছে 15 মিনিট তোমালোকৰ এক্সট্ৰা অনুমতি দিয়া হ'ব বা এলাউড কৰা হ'ব ইন দা মৰ্নিং শিফট and 1:15 pm to 1:30 pm in the afternoon shift to the question paper only. The officer in charge will be arranged distribute of the question paper accordingly আৰু এই মতে তোমালোকক কি কৰিব যিজন ইনচাৰ্জ থাকিব সেইজনে কি কৰিব কুৱেশ্যন পেপাৰ ডিস্ট্ৰিবিউশন কৰিব তাত ভগাই দিব। সি নম্বৰ আছে ইলেক্টিভ সাবজেক্ট সি নম্বৰত আছে ইলেক্টিভ ল্যাঙ্গুৱেজ টাইম 3 hour। There will be common question paper with group A and group B for each language is Assamese, Bengali, Hindi, Bodo group allowed treated as IL। আৰু ডি নম্বৰত আছে in English general mathematics general science and social science candidate have to answer both objective and descriptive part passing and both independently is mandatory। আৰু ইয়াত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই এসএসসি কম্পাৰ্টমেণ্টেল এক্সামত বহিব তেওঁলোকে কি কৰিব জেনেৰেল ইংলিছৰ সাধাৰণ গণিতৰ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ এই গোটেইকেইটা পেপাৰত অবজেক্টিভ MCQ আৰু তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্কৰ যি কুৱেশ্যন আছে গোটেইকেইটা তোমালোকে কৰিব লাগিব। আৰু ইয়াত দিয়া আছে ডেট গুৱাহাটী 5 মে তাৰিখে ওলাইছে আৰু এটো আছে নয়নজ্যোতি শৰ্মা কন্ট্ৰোলাৰ অফ দা এক্সামিনেশ্যন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 গুৱাহাটী। আৰু গতিকে এইখিনিতে এটা কথা কওঁ যে ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'বিলাক অতি সোনকালে পাবলৈ সক্ষম হোৱা। ধন্যবাদ।